আপোনালোকে জানেনে ভাৰতত এনেকুৱা এজন ব্যক্তি আছে যিজনক বৰ্তমান পলেণ্ডৰ পাৰ্লিমেণ্টৰ কোনো এখন সভা আৰম্ভ হোৱাৰ আগত আৰু পলেণ্ডৰ কিতাপসমূহত সেই ব্যক্তিজনৰ বিষয়ে আমি নাম শুনিবলৈ পাওঁ। সেই ব্যক্তিজন হৈছে ভাৰতৰ বৰ্তমানৰ গুজৰাটৰ অন্তৰ্ভুক্ত এখন পুৰণি নগৰ নৱনগৰৰ ৰজা মহাৰাজা জাম চাহেব দিগ্বিজয় সিং। যেতিয়া পলেণ্ডক দ্বিতীয় বিশ্বযুদ্ধত অন্তৰ্ভুক্ত কৰা হৈছিল তেতিয়া পলেণ্ডৰ মহিলাসকল আৰু শিশুসকল পলেণ্ড এৰি অন্য দেশলৈ ৰেফিউজি হিচাপলৈ পলাবলৈ চেষ্টা কৰিছিল, কিন্তু সেই সময়ত পৃথিৱীৰ দেশসমূহে তেওঁলোকক ৰেফিউজি হিচাপে গ্ৰহণ কৰিবলৈ অমান্তি হৈছিল। তেনে এক সময়ত ভাৰতৰ মহাৰাজা দিগ্বিজয় সিং দেৱে তেওঁলোকক ভাৰতত তেওঁৰ চহৰত বৰ্তমানৰ জামনগৰৰ ওচৰত তেওঁলোকৰ কাৰণে এটা ৰিফিউজি কেম্প বনাইছিল, য'ত তেওঁলোকক আশ্ৰয় দিছিল। সেই সময়ত তেওঁলোকৰ সংখ্যা প্ৰায় 1000তকৈ অধিক আছিল আৰু পলেণ্ডৰ সেই ৰেফিউজিসকলে যাতে নিজৰ মাতৃভাষাক পাহৰি নাযায় তাৰ কাৰণে তেওঁলোকৰ কাৰণে মহাৰাজে নিজৰ মেহেলত এখন শিশুসকলৰ বাবে এখন সৰুকৈ স্কুল বনাইছিল আৰু এক পুথিভঁৰাল বনাইছিল, য'ত পলেণ্ডৰ মাতৃভাষাৰ পোৱা কিতাপবিলাক তাত পোৱা গৈছিল। আৰু তাৰ ওপৰতে ভিত্তি কৰি পলেণ্ড চৰকাৰে এখন চিনেমা বনাইছিল আৰু সেই চিনেমাখনৰ নাম হৈছে দ্য মিনি স্কৰ পোলেণ্ড ইন দ্য ইণ্ডিয়া। ধন্যবাদ। ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব।